এতিয়া সময় 10:10 হৈছে যদি আমি চাওঁ চন্দ্ৰটো চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে দেখিছে চন্দ্ৰটো বৰ্তমান আধাখিনি প্ৰায় ঢাক খাই গৈছে গোলাঘাটৰ পৰা খুব সুন্দৰকৈ এই দৃশ্য দেখিবলৈ পোৱা গৈছে এটা বিৰল দৃশ্য 2025 চনৰ সকলোতকৈ ডাঙৰ এই চন্দ্ৰগ্ৰহণ প্ৰায় অৰ্ধ চন্দ্ৰ দেখিবলৈ পোৱা গৈছে প্ৰায় ঢাক খাই গৈছে চন্দ্ৰটো সকলো ফালে প্ৰায় আন্ধাৰ হৈ পৰিছে বৰ্তমান এটা বিৰল দৃশ্য 2025 বৰ্ষৰ এই সকলোতকৈ ডাঙৰ চন্দ্ৰগ্ৰহণ চন্দ্ৰটো প্ৰায় আধাখিনি নোহোৱা হৈ পৰিছে আৰু এতিয়া যদি চাওঁ পৰিৱেশটো সকলো ফালে আন্ধাৰ হৈ গৈছেগে আৰু খন্তেক সময়ৰ পিছতে ধৰক 11-12 বজাৰ পিছৰ পৰা চন্দ্ৰটো একেবাৰে নোহোৱা হৈ পৰিব হয়তো 1 বজালৈ থাকিব এই চন্দ্ৰগ্ৰহণ এতিয়া বৰ্তমান আৰম্ভ হৈছে গোলাঘাটৰ পৰা খুব স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে চন্দ্ৰগ্ৰহণ সাধাৰণতে ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা দেখিবলৈ পোৱা যাব এই চন্দ্ৰগ্ৰহণৰ দৃশ্য এক বিৰল দৃশ্য প্ৰায় অৰ্ধভাৱে দেখা গৈছে চন্দ্ৰটো আধাখিনি প্ৰায় নোহোৱা হৈছে আৰু সকলো ফালে এতিয়া বৰ্তমান আন্ধাৰ হৈ পৰিছে এক বিৰল দৃশ্য সকলোৱে যদি পাৰে চাব লাগে কাৰণ এই দৃশ্য আৰু দেখিবলৈ পোৱা নাযায় 2025 বৰ্ষৰ এয়াই চাগে শেষটো চন্দ্ৰগ্ৰহণ যিটো সম্পূৰ্ণৰূপে চন্দ্ৰটো ঢাক খাই পৰিব মই দেখুৱাই আছোঁ গোলাঘাটৰ পৰা চন্দ্ৰগ্ৰহণৰ দৃশ্য দেখিছে আপোনালোকে কিদৰে চন্দ্ৰটো আধাখিনি প্ৰায় নোহোৱা হৈ পৰিছে আৰু কিছু সময়ৰ পিছত হয়তো 11-12 বজাৰ পিছত চন্দ্ৰটো চাগে একেবাৰে আন্ধাৰ হৈ পৰিব বৰ্তমান 10:15 হৈছে এইখিনি সময়তে চন্দ্ৰটো প্ৰায় আধাখিনি নোহোৱা হৈ পৰিছে সঁচাই খুব এটা বিৰল দৃশ্য ক্ৰমান্বয়ে লাহে লাহে চন্দ্ৰটো আন্ধাৰ হৈ আহি আছে 10 বজাৰ পৰা আৰম্ভ হৈছে চন্দ্ৰগ্ৰহণ ক্ৰমান্বয়ে চন্দ্ৰটো আন্ধাৰ হৈ আহি আছে আৰু এতিয়া যদি চাওঁ সকলো ফালে পৰিৱেশটো চন্দ্ৰৰ যি পোহৰ নোহোৱা হৈ পৰিছে যাৰ বাবে এতিয়া সকলো ফালে আন্ধাৰ হৈছে এয়া চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে